মই লেখন হাজৰিকা, গাঁও আমাৰ বাৰমুখীয়া, পোষ্ট অফিচ বৰপথাৰ, জিলা গোলাঘাট, অসম। তো এই মাছৰুম খেতিৰ লগত মই 2010 চনৰ পৰাই জড়িত। আৰু প্ৰথমতে কমকে কৰিছিলোঁ, একেবাৰে কম মূলধনে আৰম্ভ কৰি এতিয়া মাহিলী 2000 কেজি মানলৈকে মোৰ প্ৰডাকশ্যন হয়। প্ৰতি কিলো মই বৰ্তমান এতিয়া মই 130 টকা, 140 টকা পাইকাৰী বুলি কোৱা হয়, পাইকাৰী ৰেটটো সেনেকৈ দিওঁ। জেগালৈ বেলেগ বেলেগ জেগাত বেলেগ বেলেগ। আপাৰ আছামৰ ফালে 175 টকালৈকে যায় পাৰ কিলো। মই ছাপ্লাই কৰোঁ। ইয়াৰ কাৰণে মোৰ আণ্ডাৰত আছে লেবৰেটৰী। ইয়াত নহয়, খালি অসমত শিলিগুৰিত আছে। স্পনটো মই এতিয়া নাগালেণ্ড ছাপ্লাই কৰোঁ। নাগালেণ্ড আৰু মেঘালয়তো যায় স্পনটো, আৰু আমাৰ অসমৰ কাৰ্বি আংলং এগ্ৰিকালচাৰ অফিচতো যায়, আৰু ইয়াৰে যি স্থানীয় কৃষক আছে তেওঁলোককো যোগান ধৰা হয়। কৰ্মচাৰী আছে, দৈনিকভাৱেতো 3জন লাগি থাকে, আৰু মাজে মাজে আৰু এক্সট্ৰা 4জন 5জন বাঢ়ি যায়। মোটামুটি 10জন কৰ্মচাৰী মোৰ আছে। অক্টোবৰটো এপ্ৰিল মানলৈকেতো 10জন থাকেই। আৰু কৃষি বিভাগৰ পৰা মই প্ৰথম 2019 চনত এখন পাৱাৰ টিলাৰ পাইছিলোঁ। তাৰপিছত মই এইবিলাক ড্ৰাম, তিৰপাল আৰু এনেকুৱা এগ্ৰনেট এইবিলাক পাইছিলোঁ। আৰু তেওঁলোকৰ হৰ্টিকালচাৰ বিভাগৰ পৰা এটা পুঁজি, এইটো 3 লাখ টকা এটা পাইছিলোঁ। পিছত যোৱা বছৰ এটা খেৰ কটা মেচিন এটাও পাইছিলোঁ। এতিয়াতো মই নতুন কথা পাতি আছোঁ, চিষ্টেমবোৰ সলনি হ'ব উন্নতভাৱে, যাতে আৰু বিভিন্ন ধৰণৰ মাছৰুম কৰিব পৰা যায়। সেইখিনিৰ কাৰণে চিন্তা চৰ্চা কৰি থকা হৈছে। হয়তো এইবছৰ শেষৰ ফালে তেনেকুৱা ধৰণে হ'বগৈ।